আজি আমি অৰ্থনৈতিক আৰু ৰাজনৈতিক ক্ষমতাৰ বিকল্প কেন্দ্ৰস্থলৰ তৃতীয় যিটো শক্তি চীন দেশৰ অৰ্থনৈতিক উত্থানৰ কথা আমি আগৰটো ভিডিঅ'ত পঢ়িছোঁ। এইটো ভিডিঅ'ত আমি আলোচনা কৰিম ভাৰতৰ লগত চীনৰ সম্পৰ্ক কেনেকুৱা আছিলে। এতিয়া চোৱা, তোমালোকৰ সন্মুখত দুখন তোমালোকে পতাকা দেখিছা। এখন হৈছে ভাৰতৰ পতাকা, যিখন তোমালোকে জানা, আৰু এইখন হৈছে চীন দেশৰ পতাকা। এতিয়া চীন আৰু ভাৰত দুখন কি চুবুৰীয়া ৰাষ্ট্ৰ, হয় নহয়, ওচৰা ওচৰিকৈ থকা দেশ। এই দুখন ৰাষ্ট্ৰত পশ্চিমীয়া যিটো উপনিৱেশিকতাবাদ বা সাম্ৰাজ্যবাদৰ আগমন হোৱাৰ আগতে এছিয়াৰ দুটা বৃহৎ শক্তি হিচাপে কোন আছিলে? ভাৰত আৰু চীন। এছিয়া মহাদেশৰ দুটা ডাঙৰ শক্তি ভাৰত আৰু চীন। আৰু এই চীনৰ যিটো বংশানুক্ৰমিক দীঘলীয়া ইতিহাস, বংশানুক্ৰমিক মানে কি, ৰজাৰ ল'ৰা ৰজা হয়, তেনেকুৱা বংশানুক্ৰমিকভাৱে শাসন কৰি চলে থাকে। আৰু এই চীনৰ বংশানুক্ৰমিক শাসনৰ দীঘলীয়া ইতিহাসত চীনে মংগোলিয়া, কোৰিয়া, ভাৰত আৰু বৰ্তমান চীনৰ কিছুমান অঞ্চল আৰু তিব্বত, এইবিলাক অঞ্চলত নিজৰ প্ৰভুত্ব বিস্তাৰ কৰিবলৈ সক্ষম হৈছিল, নিজৰ আধিপত্য দেখুৱাবলৈ সক্ষম হৈছিল। একেদৰে ভাৰতৰ ৰজাসকলেও ভাৰতৰ বৰ্তমান যিটো সীমা তাৰ বাহিৰত কি কৰিব পাৰিছিল? নিজৰ আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হৈছিল। কিন্তু চীনে আধিপত্য বিস্তাৰ কৰা অঞ্চলবিলাক আৰু ভাৰতে প্ৰভাৱ বিস্তাৰ কৰা অঞ্চলবিলাকৰ মাজত কি আছিলে? কিছু মানে যিহেতু পাৰ্থক্য আছিল। ভাৰতে বেলেগ অঞ্চলত প্ৰভাৱ বিস্তাৰ কৰিছিল, চীনে বেলেগ অঞ্চলত প্ৰভাৱ বিস্তাৰ কৰিছিল। গতিকে ৰাষ্ট্ৰ দুখনৰ মাজত কোনো সংঘাত হোৱা নাছিল, বা এই ৰাষ্ট্ৰ দুখনৰ মাজত সীমিত ৰাজনৈতিক, অৰ্থনৈতিক বা সাংস্কৃতিক ভাগ বিনিময় হৈছিল। তাৰ কাৰণ কি? মই ক'লোৱেই যে বেলেগ বেলেগ ঠাইত প্ৰভাৱ পেলাইছিল। ভাৰতে যদি বেলেগ ঠাইত আধিপত্য বিস্তাৰ কৰিছিল, চীনে এখন বেলেগ ঠাইত কৰিছিল। গতিকে মুখামুখি বা লগালগি হোৱা নাছিল। গতিকে সংঘাত, কাজিয়াও হোৱা নাছিল, বা মানে কোনো বিশেষ মিলা প্ৰীতি হোৱা নাছিল। গতিকে সীমিত ৰাজনৈতিক, অৰ্থনৈতিক আৰু সাংস্কৃতিক ভাৱ বিনিময় হৈছিলে। ইয়াৰ পিছত কি হ'ল? ভাৰতত যেতিয়া ব্ৰিটিছ উপনিৱেশিকতাবাদ আঁতৰি গ'ল, ভাৰতৰ পৰা ব্ৰিটিছসকল আঁতৰি গ'ল 1947, তেতিয়া ভাৰতে কি কৰিলে? স্বাধীনতা লাভ কৰিলে। আৰু প্ৰায় সমসাময়িকভাৱে আমি কৈছোঁ আগৰটো ভিডিঅ'ত, 1949ত কি হ'ল? চীনত সাম্যবাদী চৰকাৰৰ শাসন আৰম্ভ হ'ল। পিপলছ ৰিপাব্লিক অফ চাইনা, মানে চীন প্ৰজাতন্ত্ৰ আৰম্ভ হ'ল। এতিয়া চীন প্ৰজাতন্ত্ৰৰ তোমালোকে গম পাবা যে চীন প্ৰজাতন্ত্ৰক মানে প্ৰথমতে ৰাষ্ট্ৰ হিচাপে স্বীকৃতি দিয়া এখন মানে উল্লেখযোগ্য দেশে আছিল কিন্তু ভাৰতে সন্মতি জনাইছিল চীনৰ এই প্ৰজাতন্ত্ৰক, আদৰণি জনাইছিল গণপ্ৰজাতন্ত্ৰক। আৰু একে সময়তে ভাৰতেও নতুনকৈ স্বাধীনতা লাভ কৰিছিল। গতিকে গোটেই বিশ্ব উন্নয়নশীল দেশবিলাকৰ মনত এটা আশাৰ ৰেঙনিয়ে দেখা দিছিল যে যিহেতু এই দুখন বৃহৎ ৰাষ্ট্ৰ, সেই ৰাষ্ট্ৰ দুখন লগ লাগি কি কৰিব পাৰিব? বিশ্বৰ উন্নয়নশীল দেশ, বিশেষকৈ এছিয়াত কি কৰিব পাৰিব? উন্নতি সাধন কৰিব পাৰিব। আৰু হয়ো মানে কিছু অলপ কম সময়ৰ কাৰণে হ'লেও কি হৈছিলে? চীন আৰু ভাৰতৰ মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ়ি উঠিছিল, যিটোক একেবাৰে এটা পপুলাৰ শ্লোগান বা জনপ্ৰিয় শ্লোগান হিন্দী চীনী ভাই ভাই বুলি কয়। কিন্তু এই সম্পৰ্ক, বন্ধুত্বপূৰ্ণ সম্পৰ্কটো বেছিদিন নাথাকিল। ইয়াৰ কাৰণ হৈছিলে সীমা বিবাদ, প্ৰধান কাৰণ। ভাৰত আৰু চীনৰ মাজৰ যিটো সীমা বিবাদ, সেই দুয়োখন ৰাষ্ট্ৰৰ বন্ধুত্বপূৰ্ণ সম্পৰ্কক কি কৰিলে? সামৰিক সংঘৰ্ষলৈ ৰূপান্তৰিত কৰিলে। 1950 চনত চীনে তিব্বত কি কৰিলে? নিজৰ হাতলৈ আনিলে। আৰু এই কথাটোৱে ভাৰত আৰু চীনৰ মাজত সম্পৰ্কৰ মানে অৱনতি ঘটাৰ এটা কাৰণ বুলি আমি ক'ব পাৰোঁ। এইটো তোমালোকে মন কৰিবা। প্ৰথম কি হ'ল যে 1950 চনৰ তোমাৰ তিব্বত হস্তগত কৰা ঘটনাটো, এইটো তোমালোকে ক'ব লাগিব। আৰু ভাৰতে যদিও মনে মনে মানে একো দেখা দেখিকৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাছিল, মনে মনে কিন্তু ভাৰতে চীনৰ তিব্বত অধিগ্ৰহণৰ কথাটো মানি ল'ব পৰা নাছিল। কাৰণ তিব্বত ভাৰত আৰু চীনৰ মাজত অৱস্থিত। তিব্বতে স্বাধীনভাৱে থাকিব বিচাৰিছিল। তিব্বতৰ যিটো সশস্ত্ৰ বিদ্ৰোহ হৈছিল চীনৰ বিপক্ষে, সেইটো চীনৰ সেনাবাহিনীয়ে কি কৰিছিল? দমন কৰিছিল। আৰু 1959 চনত তিব্বতৰ ধৰ্মগুৰু দালাই লামাই ভাৰতীয় সীমান্ত অতিক্ৰম কৰি ভাৰতত কি কৰিছিল? ৰাজনৈতিক আশ্ৰয় বিচাৰিছিল। আৰু ভাৰত চৰকাৰে তেওঁক আশ্ৰয় দিছিল। আৰু সেইকাৰণে এই বিষয়টোৱে, তিব্বত ইছ্যুটোৱে ভাৰত আৰু চীনৰ মাজত যথেষ্ট উদ্বিগ্নতাৰ সৃষ্টি কৰিছিল। কাৰণ চীনে অভিযোগ কৰিছিল যে ভাৰত চৰকাৰে ভাৰতত কি কৰিছে? চীনা বিৰোধী কাৰ্যকলাপ চলোৱাৰ অনুমতি দিছে। আৰু তাৰোপৰি আৰু এটা কথা, তোমালোকে আমি যিটো আমাৰ পলিটিকেল চায়েন্সৰ গ্ৰুপ বিৰ যিটো পাৰ্ট, ভাৰতৰ মানে স্বাধীনোত্তৰ ভাৰতৰ যিটো পাৰ্ট, তাত ভাৰতৰ বৈদেশিক সম্পৰ্ক বুলি এটা চেপ্টাৰ আছে। তাত তোমালোকে ভাৰত চীন সম্পৰ্কৰ কথা বিশদভাৱে পঢ়িবলৈ পাবা।
গতিকে ইয়াত আমি সিমান আলোচনা নকৰোঁ, তথাপিও কওঁ যে 1914 চনত মেকমাহন লাইন বুলি এটা ৰেখাৰ সীমাৰেখাৰ জৰিয়তে ভাৰত আৰু চীনৰ মাজত সীমা নিৰ্ধাৰণ কৰি দিয়া হৈছিল। গতিকে ভাৰতে ভাবিছিল যে সমস্যাটো সমাধান হৈছে 1914ত, কিন্তু চীনে কয় যে এইটো এটা ব্ৰিটিছেহে দিছিলে, ব্ৰিটিছসকল বেলেগ আছিল, ঔপনিৱেশিক শাসকেহে দিছিলে, গতিকে সেইটো তেওঁলোকে গ্ৰহণ কৰিব বিচৰা নাছিল, এই সীমাটো মানি ল'ব বিচৰা নাছিল। আৰু সেইটো কাৰণতে দুয়োখন ৰাষ্ট্ৰৰ মাজত সীমা বিবাদ আৰম্ভ হৈছিল। চীন আৰু ভাৰতৰ মাজত প্ৰধানতঃ দুটা অঞ্চলক লৈ সীমা বিবাদ আমি দেখিবলৈ পাওঁ। এটা হৈছে অৰুণাচল প্ৰদেশ আৰু এটা হৈছে লাডাখৰ আকছাই চীন অঞ্চলৰ ভূখণ্ডৰ দাবীত সীমা বিবাদ হয়। আৰু এইটো কাৰণতে আমি 1962ত এখন পূৰ্ণ পৰ্যায়ৰ যুদ্ধ বুলিয়ে ক'ব পৰা, যুদ্ধৰ ফালে ঢাল খাইছিল, কিন্তু ভাৰতে পশ্চাদগমত পিছুৱাই যুদ্ধত আগবাঢ়িছিল, কিন্তু চীনা সৈন্যই পিছুৱাই গৈছিল। এই তেজপুৰলৈ আহোঁ অৱস্থাতে অৰুণাচলৰ সেয়াৰ পৰা চীনা সৈন্য আঁতৰি গৈছিল। যুদ্ধটো নহ'ল বাৰু, কিন্তু কি হ'ল যে তেনেকুৱা এটা ডাঙৰ বিবাদৰ সম্পৰ্ক দেখা গ'ল 1962ত। ইয়াত এয়া হিন্দী চীনী ভাইভাৰ সময়ত তোমালোকে জৱাহৰলাল নেহেৰু লগত চৌ এন লাই বেইজিঙত তোমালোকে দেখিবলৈ পাইছা 1954ত। এই জৱাহৰলাল নেহেৰুৱে কি কৰিছিল, চীনৰ লগত পঞ্চশীল চুক্তিও স্বাক্ষৰ কৰিছিল। গতিকে তেনেকুৱা এটা বিৰাট খুব ভাল সম্পৰ্ক, সেইকাৰণে ভাই টাইমছ এখন ফটোগ্ৰাফ দেখুওৱা হৈছে, চীনৰ চৌ এন লাই আৰু ভাৰতৰ জৱাহৰলাল নেহেৰু একেলগে। তাৰপিছত এয়া চোৱা, যিবিলাক বৰ্ডাৰ, যিবিলাক সীমা, ৰাজ্যবিলাকে কোন কোন ৰাজ্যই চীনৰ লগত সীমাৰ শ্বেয়াৰ কৰে বা চীনৰ লগত একেটাই সীমা, সেই অঞ্চলবিলাকে টেনশ্যনৰ অঞ্চল। এয়া চোৱা, জম্মু কাশ্মীৰ, হিমাচল প্ৰদেশ, উত্তৰাখণ্ড, ছিকিম, য'ত চাৰ্কেল দিয়া আছে নহয় গোল গোল, সেইবোৰ অঞ্চলৰ সেই ৰাজ্যবোৰৰ সীমা আৰু চীনৰ সীমাত লাগি আছে সেই ৰাজ্যবোৰ। গতিকে সেইবিলাক এৰিয়া অফ টেনশ্যন, এইবিলাক টেনশ্যনৰ ঠাই। তোমালোকে ৰঙাকৈ দেখিছা হিমাচল প্ৰদেশ, এইপিনে অৰুণাচল প্ৰদেশ, আৰু এইবিলাক অঞ্চল চীনৰ কাৰণে এক ধৰণৰ কি হয় যে চাইনাৰ লগত তেওঁলোকে বৰ্ডাৰ শ্বেয়াৰ কৰি আছে, গতিকে টেনশ্যন এৰিয়া বা উদ্বিগ্নতাপূৰ্ণ অঞ্চল। এয়া চোৱা আকছাই চীন, মাত্ৰ মই ক'লোঁ আকছাই চীন আৰু অৰুণাচল প্ৰদেশ, লাডাখৰ জম্মু কাশ্মীৰৰ ওচৰতে লাডাখৰ আকছাই চীন অঞ্চল, আৰু এইপিনে ৰঙাকৈ দেখুৱাইছে তোমালোকক, ৰঙা চিনেৰে ডিছপিউটেড এৰিয়া, য'ত কাজিয়া আছে ভাৰত আৰু চীনৰ, সেয়া দেখুওৱা হৈছে অৰুণাচল প্ৰদেশ আৰু আকছাই চীন। এই দুটা অঞ্চলক লৈ ভাৰত আৰু চীনৰ মাজত সীমা বিবাদ পৰিলক্ষিত হয়। এয়া তোমালোকে দেখিছা ডিছপিউটেড বৰ্ডাৰ, এইবিলাক যিবিলাক গ্ৰীণ কালাৰ দি এনেকৈ দিয়া আছে, আৰু ডিছপিউটেড টেৰিটৰিজ আকছাই চীন আৰু এইপিনে তোমাৰ অৰুণাচল প্ৰদেশ। এয়া দালাই লামা, তিব্বতী ধৰ্মগুৰু, যি আশ্ৰয় লৈছিলে 1959ত, ভাৰতত ৰাজনৈতিক আশ্ৰয় বিচাৰিছিল, যাৰ কাৰণে ভাৰত আৰু চীনৰ মাজত আমি বিবাদ তুংগত উঠা দেখিবলৈ পাওঁ। এয়া 1962 ৱাৰ যে হ'ব হৈছিলে, আৰু তেতিয়া ইণ্ডিয়ান ট্ৰুপ, এয়া দেখিছা ভাৰতীয় সেনা যুদ্ধৰ কাৰণে প্ৰস্তুতি লৈ আছে। তাৰপিছত এনেকৈ 1962ৰ পৰা যিটো বিবাদ হ'ল, 1962ৰ পৰা ভাৰত চীন বিবাদৰ সময়ৰ পৰা 1976লৈকে দুয়োখন দেশৰ কূটনৈতিক সম্পৰ্ক একেবাৰে উন্নত হোৱা নাছিল। কিন্তু 1970 চনৰ মাজভাগত কি হ'ল, চীনৰ ৰাজনৈতিক নেতৃত্বৰ পৰিৱৰ্তন হয়, মাও ছেতুঙৰ অলৰেডি তোমাৰ ডেথ হয়, ইতিমধ্যে তেওঁৰ মৃত্যু হয়, আৰু দুয়োখন দেশৰ সম্পৰ্ক, ভাৰত আৰু চীনৰ সম্পৰ্ক ক্ৰমাৎ কি হ'ব ধৰে, উন্নত হ'বলৈ আৰম্ভ কৰে। 1981 চনত 1981ত সীমাৰ সমস্যা সমাধানৰ কাৰণে ভাৰত আৰু চীনৰ মাজত এলানি আলোচনাও চলে। তাৰপিছত 1991ত দুটা উল্লেখযোগ্য ঘটনা ঘটে, তোমালোকে জানা, শীতল যুদ্ধ শেষ হয় বা ছোভিয়েট ৰাছিয়াৰ পতন হয়, আৰু ইপিনে ভাৰতে কি কৰিলে, নিউ ইকনমিক পলিচি, নতুন অৰ্থনৈতিক নীতি গ্ৰহণ কৰে, যাৰ জৰিয়তে গোটেই গোলকীয় অৰ্থনীতি, গোটেই বিশ্বৰ লগত ভাৰতে অৰ্থনৈতিক সম্বন্ধ স্থাপন কৰিবলৈ আগবাঢ়ে। ইয়াৰ আগত আৰু এটা ঘটনা হৈছিলে 1988ত, খুব উল্লেখযোগ্য কথা, ৰাজীৱ গান্ধীৰ চীন ভ্ৰমণ। চীন ভ্ৰমণত কেইটামান কথা আলোচনা হৈছিলে, দুয়োখন দেশে সংঘাতৰ পৰা আঁতৰি থাকিব, সীমান্তত কোনো সংঘাত নাথাকিব, শান্তি আৰু স্থিৰতা ৰক্ষা কৰা হ'ব, দুয়োখন দেশৰ মাজত সাংস্কৃতিক বিনিময় হ'ব, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰত সহযোগিতা থাকিব, আৰু বাণিজ্যৰ প্ৰসাৰৰ কাৰণে কি কৰিব, চাৰিটা বাট মুকলি থাকিব ব্যৱসায় বৃদ্ধিৰ কাৰণে। সীমা অঞ্চলত চাৰিটা বাট সীমাত মুকলি কৰি ৰখা হ'ব, সীমান্ত চকী বুলি কৈছে, সেইটো কি, ব্যৱসায় বাণিজ্য কৰাৰ কাৰণে, বাণিজ্যৰ বৃদ্ধিৰ কাৰণে। গতিকে এইকেইটা খুব উল্লেখযোগ্য চুক্তি হৈছিলে কাৰ মাজত, আমাৰ ভাৰত চৰকাৰ আৰু চীনা চৰকাৰৰ মাজত। কেতিয়া, ৰাজীৱ গান্ধীয়ে যেতিয়া চীন দেশ ভ্ৰমণ কৰিছিল 1988ত।
তাৰপিছত 1999 পৰা 1999 চনৰ পৰা প্ৰতি বছৰে চীন আৰু ভাৰতৰ মাজৰ বাণিজ্য 30% হাৰত বছৰে বৃদ্ধি পাই আছে, মানে যথেষ্ট বৃদ্ধি পাইছে। তাৰপিছত ভাৰত আৰু চীনৰ দ্বিপাক্ষিক বাণিজ্য 2006 চনত $180 কোটি বৃদ্ধি পাইছে। আৰু ৱৰ্ল্ড ট্ৰেড চেণ্টাৰত কি কৰিছে, ভাৰত আৰু চীনে একেধৰণৰ বাণিজ্যিক নীতি অৱলম্বন কৰা আমি দেখিবলৈ পাওঁ। এয়া তোমালোকে দেখিছা ভাৰত আৰু চীনৰ মাজত কি কৰা হৈছে, কিছুমান সেই দেখিবলৈ পোৱা গৈছে যে এখন ডায়েগ্ৰাম দেখুৱাইছে ইয়াত যে এক্সপৰ্ট আৰু ইম্পৰ্ট, এক্সপৰ্টবিলাক ৰঙা ৰঙেৰে আৰু অকণমান গ্ৰে কালাৰেৰে ইম্পৰ্ট মানে ষ্টেট অফ ট্ৰেড চাইনা এইটো দেখুওৱা হৈছে। কটন, কপাৰ, অৰ্গেনিক সেয়া এইবোৰ বিভিন্ন ধৰণে দেখুৱাইছে, তোমালোকে চোৱা। এক্সপৰ্ট টু চাইনা যিটো গ্ৰে কালাৰ আছে আমি পঠিয়াওঁ, তাৰমানে ভাৰতৰ পৰা পঠিওৱা হয়, আৰু ইম্পৰ্ট ফ্ৰম চাইনা। গতিকে তোমালোকে দেখি গমেই পাইছা যে এক্সপৰ্ট আৰু ইম্পৰ্টৰ সেয়াটো কি হয় যে ভাৰতৰ পৰা ওলাই যোৱা যিটো সেইটো মানে কম, আমি চাইনাৰ পৰা বস্তু বেছি কিনো, ভাৰতৰ পৰা আমি যিমান বস্তু চাইনাক দিওঁ তাতকৈ আমি চাইনাৰ পৰা বেছি বস্তু কি কৰোঁ, আমদানি কৰোঁ, হয়নে? গতিকে এইটো এটা তোমালোকক ডায়েগ্ৰাম দেখুওৱা হৈছে কিমান চনত কেনেকৈ, ঠিক আছে। ইণ্ডিয়া চাইনা ট্ৰেড তলত দিয়া আছে, মানে মাত্ৰ এয়া ডায়েগ্ৰামবিলাক দেখিলে গম পাবা আমাৰ কি এক্সপৰ্ট টু চাইনালৈকে কম, আমি ৰপ্তানি কম কৰোঁ, আমদানি বেছি কৰোঁ, হয়নে? তাৰপিছত চোৱা যে কিছুমান সংঘাতৰ ক্ষেত্ৰ কেনেকৈ আহিল, এনেকৈ বাণিজ্য চলি থাকিলেও কিছুমান এৰিয়া অফ টেনশ্যন বা সংঘাতৰ ক্ষেত্ৰ কি আহিলে যে পাকিস্তানৰ সামৰিক আৰু পাৰমাণৱিক শক্তি বৃদ্ধিৰ বাবে চীনে কি কৰি আহিছে, সদায় সহায় কৰি আহিছে, যিয়ে ভাৰতৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে। আকৌ চীনে 1998 চনত ভাৰতে যি পাৰমাণৱিক পৰীক্ষা কাৰ্য চলাইছিল তাতো যথেষ্ট ক্ষুণ্ণ হৈছিল। আৰু চীনে পাকিস্তানত বৃহৎ অৰ্থনৈতিক বিনিয়োগ কৰিছে। আৰু তাৰোপৰি বাংলাদেশ আৰু ম্যানমাৰৰ লগত থকা চীনৰ যিটো সামৰিক সম্পৰ্ক সেইটো দক্ষিণ এছিয়াত ভাৰতৰ স্বাৰ্থৰ বিৰোধী বুলি কোৱা হয়। দক্ষিণ এছিয়াত ভাৰত এটা ডাঙৰ শক্তিশালী এখন দেশ, যদি চীনে বাংলাদেশ আৰু ম্যানমাৰৰ লগত সামৰিক সম্পৰ্ক গঢ়ি ভাৰতৰ এই শক্তিৰ ওপৰত প্ৰত্যাহ্বান জনাব পাৰে বুলি ভাৰতে বিবেচনা কৰিছে। গতিকে বিভিন্ন সময়ত আমি দেখিবলৈ পাওঁ যে ভাৰত আৰু চীনৰ মাজত সম্পৰ্কৰ অৱনতি ঘটা বিভিন্ন কথা দেখিবলৈ পাওঁ। 2017 চনত ভাৰত চীন সীমান্তত বিৰোধ হৈছিল ডোকলামক লৈ, আৰু এইটো বছৰতে তোমালোকে দেখিছা ৰিচেণ্টলিও কি হৈছে, সীমা বিবাদ হৈছে ভাৰত আৰু চীনৰ, হয়নে, 2020 চনত। গতিকে এই কথাবিলাকৰ ক্ষেত্ৰত আমি দেখোঁ যে ভাৰত আৰু চীনৰ মাজত কিছুমান যেতিয়াই মানে সীমাক লৈ সম্পৰ্ক হয়, আইন বাণিজ্য বা অন্য ক্ষেত্ৰত সম্পৰ্ক গঢ়িলেও সীমাক লৈ যেতিয়া মানে সমস্যাটো হয় তেতিয়া কি হয়, দুখন দেশৰ মাজত বিবাদ চলা দেখা যায়। তথাপিও দেখা যায় যে ভাৰত আৰু চীনৰ নেতৃবৰ্গই সঘনাই দিল্লী আৰু বেইজিং ভ্ৰমণ কৰে, সম্পৰ্ক উন্নত কৰিবলৈ চেষ্টা কৰে, কিন্তু তথাপিও সীমা বিবাদ বিষয়টোৰ পৰা ভাৰত আৰু চীন যেন মানে মুক্ত নহয়, সীমা বিবাদটো চলিয়ে থকা আমি দেখিবলৈ পাওঁ। কিন্তু চবেই আশা কৰে উন্নয়নশীল দেশবিলাকে যে বিশ্বৰ এই দুখন জনবহুল ৰাষ্ট্ৰৰ মাজত যদি ভাল যাতায়াত যোগাযোগ ব্যৱস্থা গঢ়ি উঠে, তেওঁলোকে সমূহীয়াভাৱে অৰ্থনৈতিক আৰু গোলকীয় স্বাৰ্থত গুৰুত্ব দিয়ে, তেতিয়াহ'লে কি হ'ব, উন্নয়নশীল দেশবিলাকৰ ক্ষেত্ৰত বা এছিয়া মহাদেশক বিশ্বৰ আন মহাদেশতকৈ আগবঢ়াই নিব পাৰিব। গতিকে এইখিনি হৈছে ভাৰত আৰু চীনৰ সম্পৰ্ক, আৰু এইটো অধ্যায়